অসমৰ গৌৰৱ হৈ পুনৰ উজলিল নগাঁৱৰ কন্যা উদিতা ৰাণী বৰা। দশম এছিয়ান যোগা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ সোণৰ পদক অৰ্জন নগাঁৱৰ উদিতা ৰাণী বৰাৰ। নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনৰ তৰফৰ পৰাও উষ্ম সম্ভাষণ উদিতালৈ। এছিয়া তথা ৰাষ্ট্ৰীয় পৰ্যায়ত হিমা দাসৰ গৌৰৱ অৰ্জনৰ পিছতেই নগাঁৱৰ অন্য এক কন্যা উদিতাই কঢ়িয়াইছে গৌৰৱৰ বন্যা। এছিয়ান যোগা ফেডাৰেশ্যনৰ দ্বাৰা আয়োজিত তথা ছিংগাপুৰৰ চেৰেনগুন PGP হলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল মুঠ 15খন দেশে আৰু প্ৰতিযোগিতাখনতেই ভাৰতৰ হৈ নগাঁৱৰ উদিতা বৰাই পৰম্পৰা যোগাসনত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ৰিদমিক পেয়াৰত ৰূপ আৰু আৰ্টিষ্ট্ৰিক পেয়াৰত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয় উদিতা ৰাণী বৰাই। 2018 চনত কেৰালাত অনুষ্ঠিত হোৱা 8ম সংখ্যক এছিয়ান যোগ ক্ৰীড়া প্ৰতিযোগিতাতো উদিতা ৰাণী বৰাই ৰূপৰ পদক অৰ্জন কৰিছিল। স্বৰ্ণ পদক বিজয়ী উদিতা ৰাণী বৰা শনিবাৰৰ নিশা জন্মস্থান নগাঁৱত উপস্থিত হোৱাৰ পাছতেই অসম যোগ সংস্থাৰ উদ্যোগত নগাঁও নেহেৰু যুৱ কেন্দ্ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে সন্মান জনোৱা হয়। নগাঁও যোগ কেন্দ্ৰ, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ'চিয়েশ্যনকে ধৰি নগাঁৱৰ বহুকেইটা ক্ৰীড়া সংগঠকে উষ্ম আদৰণি জনায় উদিতাক। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। মই নগাঁৱত তেতিয়া মই আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্মানৰ ছাত্ৰী। মই ছিংগাপুৰ গৈছিলোঁ। ছিংগাপুৰত 10th এছিয়ান য়োগা স্পৰ্টছ চেম্পিয়নশ্বিপ আছিলে। হয়, মই তাত সোণৰ পদক জিকিছোঁ য়োগাসনা ট্ৰেডিশ্যনেলত, আৰু ছেকেণ্ড পদক পাবলৈ সক্ষম হৈছোঁ ৰিদমিক পেয়াৰত, আৰু থাৰ্ড পদক পাবলৈ সক্ষম হৈছোঁ আৰ্টিষ্টিক পেয়াৰত। এছিয়াৰ ভিতৰত 15খন দেশ আহিছিলে মুঠতে। 10th এছিয়ান য়োগা স্পৰ্টছ চেম্পিয়নশ্বিপ। মই ইয়াৰ পৰা মানে যিহেতুকে প্ৰেক্টিছো হৈছিলে সেইবাবে চণ্ডীগড় যাবলগীয়া হৈছিলে, তাৰ বাবে মই 28 তাৰিখে ইয়াৰ পৰা গৈছিলোঁ। তাতে মোৰ এজ গ্ৰুপত আণ্ডাৰ 17ত আছিলে 15জন প্ৰতিযোগী। মোৰ কোচাৰ আছিলে ইণ্ডিয়ান ফেডাৰেশ্যন অফ ইণ্ডিয়া, তাৰে অশোক আগৰৱাল আছে। ফাইনেল কম্পিটিটিভ দেশকেইখনৰ নাম হৈছে ভিয়েটনাম আছিলে, যোনে আমাক মানে বৰাবৰ একদম পূৰা টক্কৰ দিছিলে। ভিয়েটনাম আছিলে, চাইনা আছিলে, ছিংগাপুৰ আছিলে আৰু হংকং আছিলে। নেক্সট প্লেনিং আৰু আগুৱাই যোৱা আৰু নেশ্যনেল আৰু আকৌ এছিয়ানত ভালকৈ পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰৱ হয় কৰি আছোঁ। অলিম্পিকৰ কাৰণেও প্ৰস্তুতি চলি আছোঁ। মই 3 বছৰ বয়সৰ পৰাই যোগাসন আৰম্ভ কৰিছিলোঁ। মোৰ দেউতা মাননীয় প্ৰভাত চন্দ্ৰ বৰাই। মই আমাৰ স্বৰ্ণ পদক কঢ়িয়াই অনা উদিতা ৰাণী বৰাক যোগৰ যোগেদি অনা আমাৰ উদিতা ৰাণী বৰাৰ শুভেচ্ছা জনাইছোঁ, আৰু আমি আশা কৰিম আহি থকা দিনত আৰু ভাল হওক। গতিকে তেখেতৰ পিতৃৰ লগত আমাৰ এটা খুব ঘৰুৱাহী সম্পৰ্ক আছে। মই তাকে বহি অমিতাভ বৰাৰ লগত কথা পাতি আছোঁ যে দুজন মানুহ আমি দেখিছোঁ, যিটো সঁচা কথা, প্ৰকৃত মানে আপোনাৰ ক্ৰীড়া সংগঠক বুলি যাক কোৱা হয়, প্ৰভাত বৰাক মই আজিৰ পৰা প্ৰায় 30 বছৰমানৰ আগৰ পৰাই হাতত ফাইল এটা লৈ মানুহক ক্ৰীড়া জগতখনৰ জড়িত হ'বলৈ আপোনাক সভাপতি পাতিম, আপোনাক ছেক্ৰেটেৰী পাতিম, এনেকৈ মানুহক তেখেতে উলিয়াই আনে। আৰু আজি প্ৰভাত বৰাই গোটেই অসমখনত বিশেষকৈ এই যোগৰ কথাটোত মানে কোনোবাই মই নজনাজনে আকৌ বেয়া পাব নালাগে, মই দেখাটোহে কৈছোঁ, কাৰণ মইতো চবকে চিনি নাপাওঁ, কিন্তু মইতো ভাবোঁ যে প্ৰভাত বৰায়ে জন্ম দিলে নেকি যোগ আমাৰ ইয়াত। গতিকে একেবাৰে বহুত মানুহক এই বাইদেউহঁতে কৈছে, মইতো দেখোঁ মোৰ ঘৰৰ মানুহ, প্ৰভাত বৰা ঘৰৰ মানুহ। আকৌ মোকো যে ব্ৰহ্মপুৰ স্পৰ্টছ ক্লাব খোলালে, মই সভাপতি। এই নগাঁৱত আমি গাঁৱৰ পৰা আহি নগাঁও যি আমাৰ ষ্টেডিয়াম, তাত আমি ব্ৰহ্মপুৰ নামৰ এটা ক্লাব কৰিবলৈ সক্ষম হ'লোঁ, বা আমি আজিও আছোঁ, তাত স্থিতি লৈ আছোঁ। এই মোক উচতনি দিলে, মানে উচতনি বুলিয়ে কৈছোঁ, এই প্ৰভাত বৰাই। গতিকে তেখেত ছেক্ৰেটেৰী হয়, মই সভাপতি। আৰু তপন দাক দেখিছোঁ,
একেবাৰে গোটেই জীৱনটো অন্য নকৰি খালি স্পৰ্টছেই কৰি আছে। তাকে বহি পাতিছোঁ আৰু ঈশ্বৰেও তাৰ পুৰস্কাৰ হিচাপে দিছে মানে প্ৰভাত বৰাক, যে আজি ছোৱালীয়ে, আজি নিজৰ ছোৱালীয়ে তেওঁৰ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে মোৰে ভতিজা, গতিকে আমি আছোঁ। আজি মই এনেই কিবাকিনি ঘোষণা কৰিলে খুব নিউজ বাজে, তথাপিও মই মানে ঘোষণা নকৰোঁ। তথাপিও মই অলপ যিহেতু ঘোষণা কৰা মানুহ, গতিকে মই ভিতৰুৱাকৈ কৈছোঁ যে মানে এই যোগ সন্থাৰ লগত মই আছোঁ। আহাৰ যি 26ৰ খেল আছে তাত মোৰ ফালৰ পৰা ফাইনেন্সিয়েল যি কণ্ট্ৰিবিউশ্যন কৰিব পাৰোঁ মই সাধ্য অনুসাৰে কৰিম বুলি এটা কথা এমাউণ্টটো ঘোষণা কৰা নাই আৰু নহ'লে নিউজ বাজি যায়। ধন্যবাদ। নগাঁৱৰ ক্ৰীড়া জগতৰ বাবে এটা উল্লেখনীয় দিন, যিহেতুকে আমাৰ যোগাসনা স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা ইতিমধ্যে ভাৰতৰ যোগাসনা স্পৰ্টছ ফেডাৰেশ্যনৰ পৰা গৈ এছিয়ান যোগাসনা স্পৰ্টছত অংশগ্ৰহণ কৰি ভাৰত তথা অসম তথা নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। ই এটা সহজ কথা নহয়। এছিয়ান পৰ্যায়ত স্বৰ্ণ পদক জয় কৰি অনাটো খুব কঠিন কাম আৰু আমাৰ কাৰণে অতি গৌৰৱান্বিত এইকাৰণেই যে নগাঁৱৰ দুগৰাকী কন্যা, প্ৰথমগৰাকী কন্যা হিচাপে আমি চিহ্নিত কৰিছিলোঁ হিমা দাসক, যি এছিয়ান আৰু ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সুনাম কঢ়িয়াই আনিছিলে। আৰু তাৰ লগে লগে এতিয়া উদিতা ৰাণী বৰাই এই কম বয়সতে এছিয়ানৰ যি পদক জয় কৰি আনি নগাঁৱৰ ক্ৰীড়া ক্ষেত্ৰখনত উজ্বলাই দিলে, তাৰ বাবে আমি নগাঁওবাসী গৌৰৱান্বিত। বিশেষকৈ আমি ক্ৰীড়া সংগঠক হিচাপে অতিকৈ গৌৰৱান্বিত। আমি তেখেতক যিদৰে সন্মান জনাব লাগিছিল হয়তো আমি এইখিনি কৰিব পৰা নাই। গতিকে খুব থুলমূলকৈ আমি আজি তেওঁ অহাৰ কথা গম পাই তেওঁ পুৱা ভাগতেই গুৱাহাটীত বৃহৎভাৱে তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল আৰু নগাঁৱত তেওঁ পলমকৈ অহাৰ বাবে আমি অহাৰ দিনটোতে বাট চাই আজি আমি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছোঁ। আমি আশা কৰিম যে নগাঁও ক্ৰীড়া সংগঠক হিচাপে আমি নগাঁও জিলা প্ৰশাসনেই হওক আৰু নগাঁৱৰ বিভিন্ন ক্ৰীড়া সংগঠকক আমি অনুৰোধ কৰিম যে উদিতা ৰাণী বৰাক এই যি সন্মান এছিয়ান গ'ল্ড মেডেল পাই নগাঁৱলৈ গৌৰৱ কৰি আনিছে, ভাৰতলৈ গৌৰৱ কৰি অনা খেলুৱৈগৰাকী নগাঁৱৰ সন্তান আৰু এই নগাঁৱৰ কন্যা সন্তানে হিমা দাসৰ দৰে এছিয়ানৰ আকৌ স্বৰ্ণ পদক জয় কৰি অনাৰ যি বিৰল কৃতিত্ব আমাক দেখুৱালে, তাৰ বাবে আমি নগাঁওবাসী ৰাইজে এনেকেই নহয়, ইয়াতকৈ বহল ভিত্তিত যাতে আমি সম্বৰ্ধনা আয়োজন কৰিব পাৰোঁ তাৰ চিন্তা চৰ্চা আমাৰ কৰিব লাগিব আৰু তেওঁলোকক লৈ আমি ভৱিষ্যত ৰচনাও কৰিব লাগিব। ক্ৰীড়া ক্ষেত্ৰখনত এনেদৰে উঠি অহা প্ৰজন্মক আমি আগুৱাই লৈ যাব লাগিব। তেখেতৰ পিতৃ যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাই কৈছে যে আমি আগন্তুক দিনত এছিয়ান গেমছত, যিটো হিমা দাসে এছিয়ান গেমছত স্বৰ্ণ পদক জয় কৰি আনিছিলে, সেই এছিয়ান গেমছত স্বৰ্ণ জয় কৰাৰ কাৰণে উদিতা ৰাণীৰ ৰাস্তা মুকলি হৈ আছে আৰু সেই ক্ষেত্ৰখনত আমি নগাঁৱৰ ক্ৰীড়া সন্থাই আৰু নগাঁৱৰ ক্ৰীড়াবাসী ৰাইজে উদিতা ৰাণীক আমি উৎসাহ দিব লাগিব যে 2000 আগন্তুক দিনত যিটো আমাৰ এছিয়ান গেমছ হ'ব তাত যোগা অন্তৰ্ভুক্ত হ'ব আৰু এই যোগা অন্তৰ্ভুক্ত হ'লেই যাতে উদিতা ৰাণীয়ে তেওঁৰ নিজৰ পাৰদৰ্শিতা দেখুৱাই ভাৰতবৰ্ষৰ তথা অসম তথা নগাঁৱলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিব লাগে, সেই চিন্তা কৰি আমি তেখেতক সহায় আৰু সহযোগিতা কৰিব লাগিব আৰু আমি সেইখিনি কৰাৰ ক্ষেত্ৰত তেখেতক আমি আশ্বস্ত কৰিছোঁ যে আমি ক্ৰীড়া সংগঠক হিচাপে আমাৰ ফালৰ পৰা যিদৰে সহায় আৰু সহযোগিতাৰ প্ৰয়োজন হয় সম্পূৰ্ণৰূপে আমি সহায় সহযোগিতা কৰিম আৰু এছিয়ান গেমছৰ দ্বিতীয়গৰাকী পদক জয়ী হিচাপে আমি চাবলৈ বিচাৰোঁ। নগাঁওবাসী ৰাইজে এজন ক্ৰীড়া সংগঠক হিচাপে মই তেখেতক আশীৰ্বাদ কৰিছোঁ। মই প্ৰথমে ক'ব লাগিব আমাৰ অসম যুৱ সংস্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত তপন কুমাৰ দাসদেৱ আমাৰ মাজত আছে, যুটীয়া সম্পাদক সমীৰ হাজৰিকাদেৱ আছে, ইয়াত আমাৰ জ্যেষ্ঠসকল আছে, শ্ৰেজাকে প্ৰমুখকৈ ক্ৰীড়া সংগঠকসকল, নগাঁও ক্ৰীড়া সংস্থাৰ সমূহ বিষয়ববীয়া আৰু সমূহ আমাৰ শুভাকাংক্ষী তথা আমাৰ সকলো দেশৰ পৰা অহা আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা প্ৰতিনিধিত্ব কৰা সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আচলতে আমি এই যে খেলখনৰ যিখিনি আমি এতিয়া কামখিনি কৰিছোঁ, আজি এটা আদৰণি কৰিছোঁ, ইয়াৰ মূলতে হৈছে যে আমাৰ 2026 এছিয়ান গেমছত যোগাটো ইনক্লুড হৈছে। এই খেলখনত প্ৰতিনিধিত্ব কৰিবৰ বাবে ইয়াৰ এটা এইখনে প্ৰাৰম্ভিক পৰ্যায়ত এটা সহায় কৰিছে। ইয়াৰ পিছতে নেশ্যনেল গেমছ আছে। এইবাৰ তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। ইয়াৰ পিছতেই
এই নেশ্যনেল গেমছ আমাৰ 2025 এতিয়াতো হ'বই, এইখনত তেওঁ খেলিব নোৱাৰে কিন্তু পৰীক্ষাৰ কাৰণে, কিন্তু ইয়াৰ পিছৰখনৰ প্ৰস্তুতি থাকিব। তাৰপিছত আমাৰ বিশেষকৈ মানে অসমক আমি যোগৰ ক্ষেত্ৰত আমি অধিক পদক দিব পৰা এছিয়ান গেমছ 2026 আছে। তাৰ কাৰণে আমাৰ অন্ততঃ 3জন পদক প্ৰাপক আমাৰ খেলুৱৈ ওলাব বুলি মই আশা কৰিছোঁ। এইটোৱে মোৰ প্ৰধান লক্ষ্য আচলতে। সেইটোৱে তাৰমানে ইয়াৰ মূলতে হৈছে তেওঁ এটা কথা ক'ব পৰা নাই অৱশ্যে 2036 যদিও অলিম্পিকত এই খেলটো আহিব, উদিতাৰ কাৰণে বয়স তেতিয়া হয়তো সেইটো নাথাকিব, কিন্তু 2026 আৰু 2030লৈকে এছিয়ান গেমছৰ কাৰণে তেওঁ খেলাৰ সুযোগ নিশ্চয়কৈ পোৱা এটা মানে প্ৰকট হৈ আহিছে আশা। কাৰণ কিয় এতিয়া যি দুগৰাকী খেলুৱৈক তেওঁ মানে প্ৰতিহত কৰিছে, তেওঁ হৰুৱাইছে, এই দুইগৰাকী প্ৰতিযোগীয়ে ৱৰ্ল্ডৰ টপ প্লেয়াৰ আছিলে। গতিকে তেওঁ মানে এটা নেৰানেপেৰা প্ৰচেষ্টা যদি থাকে, যত্ন থাকে, এইখিনি নিশ্চয়কৈ হ'ব। কিন্তু মই এই ক্ষেত্ৰত তপন কুমাৰ দাসদেৱক অনুৰোধ জনাম যে নগাঁও ক্ৰীড়া সংস্থাই এটা টাৰ্গেট এটা ল'ব লাগে। তাৰমানে আমাৰ নগাঁৱৰ পৰা খেলে যদি তেওঁ পুনৰবাৰ এছিয়ান গেমছত খেলাৰ এটা সুযোগ পাব, মেডেল পোৱাটো নিশ্চিত। মানে সেইখিনি মই আহ্বান জনাম নগাঁও ক্ৰীড়া সংস্থাক। তেখেতসকলে এটা টাৰ্গেট এটা ল'লে নিশ্চয়কৈ এইটো ক্ষেত্ৰত পদক দিব পাৰিব। আৰু ইতিমধ্যে আপোনালোকে শুনি ভাল পাব যে 2018টো তেওঁ পাইছে, চিলভাৰ পাইছে, এটা ইভেণ্টত জইন কৰিছিলে। আৰু যোৱা বছৰ স্কুল গেমছৰ বেষ্ট অফ দ্য বেষ্ট হৈছে ইণ্ডিয়াৰ। গতিকে এইটো তেওঁৰ কাৰণে আৰু অতি ভাল খবৰ। আপোনালোকে জানে বহুত কঠিন মানে স্কুল গেমছৰ যিটো মানে বেষ্ট অফ দ্য বেষ্ট হোৱাটো অতি কঠিন। 25 বছৰৰ ভিতৰত অকল উদিতা ৰাণী বৰাই সেইখিনি সামৰ্থ্য হৈছে। আৰু এইখিনি তেখেতৰ কাৰণে হৈছে আচলতে অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত হোৱাৰ পিছত আমাৰ যিখিনি প্ৰচেষ্টা হৈছে তেখেতসকল আছে প্ৰতিটো ক্ষেত্ৰত। আমাক অসম যুৱ সংস্থা, নগাঁও জিলা যুৱ সংস্থা বা আমাৰ বিশেষকৈ মই আজি ক'ম যে নেহেৰু যুৱ কেন্দ্ৰ এই স্থানতেই তাই 3 বছৰৰ পৰা যোগ শিকিছিলে। আজি মই নেহেৰু যুৱ কেন্দ্ৰৰ মই কৃতজ্ঞতা জনাইছোঁ। নেহেৰু যুৱ কেন্দ্ৰৰ এই স্থানৰ পৰাই মই ইয়াত প্ৰেক্টিছ কৰিছিলোঁ 3 বছৰৰ পৰা। গতিকে এই স্থানৰ পৰা যদি সঁচাকৈ নগাঁৱক যদি তেওঁ এটা পদক আনি দিব পাৰে, এটা নহয় পালে তেওঁ কেইবাটা ইভেণ্টো পাব। গতিকে যদি তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা হয় নিশ্চয়কৈ ভাল হ'ব। ৱৰ্ল্ড কাপটো পাব, সেইটো ডাঙৰ কথা নহয়, কিন্তু এছিয়ান গেমছটো পোৱাটোহে আটাইতকৈ ডাঙৰ কথা বৰ্তমান। সেইটো কাৰণে আমাৰ প্ৰচেষ্টা এটা আমি কৰিম বুলি ভাবিছোঁ। কওক, কিবা এটা ক'ব বিচাৰে? পিতৃ আচলতে মই অসমৰ খেলুৱৈ হিচাপে তেওঁক আচলতে ট্ৰেট কৰি আছোঁ। মই কেতিয়াও মই পিতৃ বুলি জীয়ৰী বুলি শিকোৱা নাই, তেনেকুৱাকৈ আৰু কেইবাজনকো লোৱা হৈছে। কিন্তু অনুভৱ মই ভাল হৈছে এটা কাৰণে, তেওঁ যে এই যিটো হিমাচলত কৰিব পৰা নাছিলে, 3rd হৈছিলে, তেওঁ 1st, 2nd দুইগৰাকীকে হৰুৱাই তেওঁ যে আজি আকৌ স্বৰ্ণপদক লাভ কৰিব পাৰিছে, এইটোত মোৰ ভাল লাগিছে। তাৰমানে যিটো ভুল হৈছিলে সেইটো তেওঁ শুদ্ধ কৰিবলৈ সমৰ্থ, তেওঁ প্ৰচেষ্টা কৰিছে। তাৰমানে শুধৰণিৰ কাৰণে মোৰ ভাল লাগিছে, সেই শুধৰণিটো হোৱাৰ কাৰণে।